চাওক বহুত ডেভেলপমেণ্টৰ কাম কিন্তু স্থবিৰ হৈ আছে আপোনালোকে জানে এতিয়াও ঠিকাদাৰসকলে তেখেতসকলে সদায় অভিযোগ কৰি আছে তেখেতসকলৰ প্ৰাপ্য কাম কৰিছে সেই পইচাখিনি পোৱা নাই সময়মতে আৰু বিভিন্ন যি ডেভেলপমেণ্টৰ প্ৰতিশ্ৰুতি গভৰ্ণমেণ্টৰ আছিল সেই প্ৰতিশ্ৰুতি কিন্তু সময়মতে গভৰ্ণমেণ্টে কৰিব পৰা নাই আমি লক্ষ্য কৰিছোঁ আৰু মুখ্যমন্ত্ৰীটো মুখত বহু কথাই কয় তেখেতে মুখত হয়তো ইকনমিকেল কণ্ডিশ্যনটো ঠিকে আছে কিন্তু ভিতৰে ভিতৰে সেই কথাটো প্ৰকাশ নকৰে তেখেতে মানে ৰাজ্যৰ যিটো ভিতৰীয় অৱস্থা ইকনমিকেল যিটো কণ্ডিশ্যন সেই কথাটো কোনেনো এইটো স্বীকাৰ কৰিব নিজৰ দুৰ্বলতা ঢাকিবলৈ চবেই চেষ্টা কৰে গতিকে মুখ্যমন্ত্ৰীটো আৰু পাকৈত এই মেটাৰত গতিকে মুখ্যমন্ত্ৰীৰ কথা আৰু বাস্তৱতাৰ মাজত পাৰ্থক্য আছে এটা হাই লেভেল ইনকুৱাৰী হ'ব লাগে যোৱা 1-1.5 বছৰ আগতো তাতে আপোনালোকৰ যোগেদি আমি চাইছোঁ এজনী মহিলাও মৃত্যুমুখত পৰিছিল আৰু বহুকেইটা ঘৰ বাৰী ভাঙিছে বহুত ক্ষতিগ্ৰস্ত হৈছে মানুহ আজিও আমি দেখিছোঁ যিটো মিডিয়াৰ যোগেদি বহুতকেইটা ঘৰ বাৰী ভাঙি গৈছে মানুহৰ একেবাৰে আচবাব পত্ৰ সব শেষ হৈ গৈছে ঘৰৰ টিং চিং সব উৰি গৈছে ৱাল ভাঙিছে গাড়ী ভাঙিছে অটো ৰিক্সা বাহিৰত আছিল এইবিলাক সব চেপেটা হৈ গৈছে এনেকুৱা ধৰণৰ বহুত ক্ষতি হৈছে কোনোমতে মানুহ হয়তো বাচিছে সৰু ল'ৰা ছোৱালীও তাতে আছিল বৃদ্ধ মানুহ আছিল তো 2 দিন পিছে এনেকুৱা ধৰণৰ ঘটনা হ'ব কি ধৰণৰ কাম চলি আছে আৰু ইমান দিনৰ পৰা কাম হৈ আছে এতিয়ালৈকে প্ৰজেক্টৰ কাম সম্পূৰ্ণ নহয় আনফালেদি মাজে মাজে এনেকুৱা ধৰণৰ দুৰ্ঘটনা হৈ মানুহ মৃত্যুমুখত পতিত হৈ আছে ক্ষতিগ্ৰস্ত হৈ আছে আৰু এই ক্ষতিগ্ৰস্ত মানুহখিনি ক্ষতিপূৰণো সঠিকভাৱে পোৱা নাই যোৱা বছৰ যিটো কাণ্ড হ'ল তাতে ক্ষতিগ্ৰস্ত মানুহখিনিও তেখেতসকলৰ ক্ষতিপূৰণখিনি সঠিকভাৱে পোৱা নাই এতিয়াও যিখিনি মানুহ ক্ষতিগ্ৰস্ত হ'ল এইখিনি মানুহে সময়মতে পাবনে নাই এটা সন্দেহ আছে গতিকে মুখ্যমন্ত্ৰীৰ এই মেটাৰটো সিৰিয়াছলি ল'ব লাগে যিখিনি মানুহৰ ক্ষতি হ'ল সেই মানুহখিনি ৰিহেবিলিটেশ্যনৰ কাৰণে তুৰন্ত ব্যৱস্থা কৰিব লাগে এই ঠাণ্ডাৰ সময়ত মানুহ পিন্ধা কাপোৰ নাই ঘৰত আচবাব পত্ৰ শেষ হৈ গৈছে আজি ৰাতি ক'ত থাকিব যিকেইটা ঘৰ ভাঙি গ'লে এই মানুহখিনি তেখেতসকলৰ কোনো ব্যৱস্থা নাই কিন্তু ৰাতিপুৱালৈকে ঘটনা ঘটাৰ বহুকেই ঘণ্টা পিছলৈকে কিন্তু তাতে প্ৰশাসনৰ মানুহ কোনো দেখা নাই আমি লক্ষ্য কৰা নাই গতিকে মুখ্যমন্ত্ৰী সংজ্ঞানত ল'ব লাগে মেটাৰটো আৰু এই কেইদিন পিছে যাতে এনেকুৱা ঘটনা হৈ থাকিব নোৱাৰে তাৰ কাৰণে ইনকুৱাৰী হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 126টা ক্ষেত্ৰৰে মুখ্যমন্ত্ৰী তেখেতে অকল বিজেপি যি সমষ্টিৰ পৰা জিকি আহিছে তাৰে বিধায়ক নহয় মুখ্যমন্ত্ৰী বুলিলে অসমৰ মুখ্যমন্ত্ৰী বুলি কোৱা হয় একেবাৰে গোলকগঞ্জৰ পৰা আৰম্ভ হৈ বৰাকবেলিৰ সেই শেষৰ আসনখন লৈ অসম হয় গতিকে মুখ্যমন্ত্ৰীৰ মাজে মাজে তেখেতৰ বিধায়কসকল লৈ বহে ভাল কথা কিন্তু মই ভাবোঁ তেখেতে 126 জন বিধায়ক লৈ বহি মাজে মাজে বহিব লাগে কমসে কম মাহত এবাৰ বহিব লাগে 126 জন বিধায়ক লৈ যে আপোনালোকৰ সমষ্টিবিলাকৰ কাম ঠিকমতে হৈ আছে না নাই কি অসুবিধা পাই আছে আপোনালোকে তেতিয়াহ'লে মই ভাবোঁ যিটো বৈষম্য হৈ আছে এই বৈষম্যটো দূৰ হ'ব আৰু যদি বৈষম্য দূৰ কৰিব নিবিচাৰে মুখ্যমন্ত্ৰী যদি ভাবে অকল বিজেপিৰ সমষ্টিখিনিতে কাম কৰিম তেতিয়াহ'লেতো অসমৰ মানে 1/3 এৰিয়াত কাম নহ'ব আৰু অসমখন মানে পেৰালাইজড হ'ব যে অসম ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত লৈ যোৱাৰ যিটো মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱায়িত কেতিয়াও নহয় যেতিয়া 45-50খন আসনত আপুনি কামে নকৰিব 45-50খন আসনৰ বিধায়কসকলৰ সুখ দুখৰ খবৰ নল'ব বা এই সমষ্টিবিলাকত যি ডাঙৰ ডাঙৰ সমস্যাবিলাক আছে সেইখিনিৰ কোনো খবৰ আপুনি নাৰাখিব তেতিয়াহ'লে কিন্তু পেৰালাইজড হৈ থাকিব এখন হাত ভাল থাকিলে কিন্তু সেই মানুহজনক সুস্থ বুলি কোৱা নহয় দুয়োখন হাতে ঠিক থাকিব লাগিব দুখন চকুৱে ঠিক থাকিব লাগিব দুটা ভৰিয়ে ঠিক থাকিব লাগিব গতিকে ৰাজ্যখনৰ 40-42খন মানে আসনৰ মানে ক্ষেত্ৰ যিটো আছে সেই এৰিয়াৰ ডেভেলপমেণ্ট যদি মুখ্যমন্ত্ৰী কনচাৰ্ণ নহয় বাকী অঞ্চলবিলাক লৈ মাজে মাজে ডেইলি এবাৰকৈ বহিলেও অসমখন কিন্তু ডেভেলপ নহয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি 126 জন বিধায়ক লৈ বহক শিক্ষা স্বাস্থ্য ৰোড কমিউনিকেশ্যন বাকী আৰু অন্যান্য ক্ষেত্ৰত গৰাখহনীয়া কৃষকৰ সমস্যা আৰু বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক লৈ বুজ লৈ যদি মুখ্যমন্ত্ৰী সকলৰ মনৰ কথা শুনি যদি কাম কৰি আগুৱাই যায় এতিয়াতো টাইমে নাই মাত্ৰ এবছৰ আছে এই তথাপিও ভাল হ'ব বুলি মই ভাবোঁ মুখ্যমন্ত্ৰীৰ প্ৰতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ